মৰঙী নিউজত সম্প্ৰচাৰৰ পাছতে মৰঙী শাখা সমিতিয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহিষ্কাৰ কৰে মৰঙী শাখা সমিতিৰ মুখ্য সাংগঠনিক সচিব পল্লৱ বৰাক। মৰঙী নিউজত সম্প্ৰচাৰ হৈছিল অবৈধ ড্ৰাগছ সৰবৰাহৰ লগতে অনৈতিক কাৰ্যকলাপত বীৰ লাচিত সেনাৰ মৰঙী শাখা সমিতিৰ মুখ্য সাংগঠনিক সচিব জড়িত হোৱাৰ বাতৰি। বাতৰিৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বীৰ লাচিত সেনা অসম সংগঠনটোৰ পৰা বহিষ্কাৰ কৰে মৰঙী শাখা সমিতিৰ সাংগঠনিক সচিব পল্লৱ বৰাক। নিউজ ৰিপৰ্ট অসম ৰিপৰ্ট। নমস্কাৰ, আমি বীৰ লাচিত সেনা অসম মৰঙী শাখা সমিতিয়ে এই সংবাদমেলৰ যোগেদি সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে পল্লৱ বৰা নামৰ যুৱকজন, বিশেষকৈ আমাৰ সংগঠনৰ লগত জড়িত থকা ব্যক্তি, তেখেতে যি অসামাজিক কামত লিপ্ত হৈছে সেই কাৰ্যৰ বাবে আমি সংগঠনৰ পৰা তেখেতক বহিষ্কাৰ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যি ব্যৱস্থা লয় আমি তাত পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু প্ৰশাসনেও ইয়াৰ উচিত বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। আৰু সকলোৱে ইতিমধ্যে জানেই যে আমাৰ বীৰ লাচিত সেনা অসমে সদায় খিলঞ্জীয়া জাতিৰ হকে বা অসমীয়াৰ হকে মাত মাতি আহিছে আৰু অনাগত দিনতো মাত মাতি যাম। গতিকে আমি বীৰ লাচিত সেনা অসমে এনেকুৱা ধৰণৰ ব্যক্তিক কেতিয়াও আমি প্ৰশ্ৰয় দিব নিবিচাৰোঁ। আৰু পল্লৱ বৰা নামৰ যিজন যুৱক, তেখেতে অনাগত সময়তো যদি আমাৰ সংগঠনৰ নাম লৈ এনেধৰণৰ অসামাজিক কামত লিপ্ত হয় তেন্তে আমি বীৰ লাচিত সেনা অসম কেতিয়াও জগৰীয়া নহয়। গতিকে ধন্যবাদ। জয় অসম।